নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ অসমীয়াৰ 6 মহিলা পৰীক্ষাৰ প্ৰশ্ন কাকতখন। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ দিয়া আছে যে অতি চমু উত্তৰ দিয়া যিকোনো 5টা, অৰ্থাৎ এটা প্ৰশ্ন উত্তৰ লিখিলে 1 নম্বৰকে পাই যাবা। আমাক যিকোনো 5টা লিখিব দিছে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন। তাৰপিছত খ নম্বৰটো দিয়া আছে যে স্বদেশ প্ৰেমমূলক কবিতা বুলিলে কি বুজা। তাৰপিছত গ নম্বৰটো দিয়া আছে যে বুৰঞ্জীমূলক মালিতা কাক বোলে। তাৰপিছত খ নম্বৰটো কৈছে যে ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন কোন। তাৰপিছত ঙ নম্বৰটো দিয়া আছে যে স্বদেশ প্ৰেম কবিতাটিৰ কবিজনৰ নাম লিখা। তাৰপিছত প্ৰথম ছ নম্বৰটো দিয়া আছে যে কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল। ইয়াৰে যিকোনো 5টা লিখি দিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি দিয়া আছে চমু উত্তৰ দিয়া 2 নম্বৰখিনি যে যিকোনো 5টা, অৰ্থাৎ 2 পূৰণ 5 = 10, মানে এটাত 2 নম্বৰকৈ দিয়া আছে। ইয়াৰে যিকোনো 5টা লিখিব দিছে। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে অ ফা উ সা সভাৰ উল্লেখযোগ্য আঁচনিসমূহ কি কি। তাৰপিছত খ নম্বৰটো দিয়া আছে যে লোকগীত বুলিলে কি বুজা, লোকগীতৰ কেইটামান ভাগ লিখা। তাৰপিছত গ নম্বৰটো দিয়া আছে যে প্ৰশ্নটো কি বিষয়বস্তু অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছিল। তাৰপিছত খ নম্বৰটো দিয়া আছে যে মহাকাব্য অনাচিত ওজাপালিৰ ভাগবোৰ কি কি। তাৰপিছত ঙ নম্বৰটো দিয়া আছে যে ওজাপালিক কিয় পুতলা নাচৰ ক্ৰম বিৱৰ্তিত ৰূপ বুলি ক'ব পৰা যায়। তাৰপিছত প্ৰথম ছ নম্বৰটো দিয়া আছে যে আইদেউ সন্ধিকৈ এটি চমু পৰিচয় দিয়া। ইয়াৰে যিকোনো 5টা লিখি দিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে আমাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 5 পূৰণ 2, অৰ্থাৎ 2টা লিখিব দিছে। ইয়াত এটাতে 5 নম্বৰকৈ দিয়া আছে। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে আমি যুঁজিবলৈ ওলাইছ আন্ধাৰৰ বিপক্ষে উদ্দেশ্য দেশৰ উন্নতি জনাক। তাৰপিছত খ নম্বৰটো দিয়া আছে যে বঙালে কঙালে আছে ফৰি মেধিয়ে কেনেকৈ খায়। কল পকলকৈ সুত শৰীৰে মেধি তীৰ্থলৈ যায়। এই 2টা লিখি দিলে হৈ যাব। তাৰপিছত 4 নম্বৰখিনি দিয়া আছে যে চমু টকা যিকোনো 2টা, আমাক যিকোনো 2টা দিছে। ইয়াৰে এটাত 5 নম্বৰকৈ দিয়া আছে। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ নাটক। তাৰপিছত খ নম্বৰটো দিয়া আছে নিচুকনি গীত আৰু গ নম্বৰটো আছে জয়মতী বোলছবি। ইয়াৰে 3টা দিয়া আছে। ইয়াৰে যিকোনো 2টা লিখি দিলে হৈ যাব। তাৰপিছত 5 নম্বৰৰ প্ৰশ্নখিনি কৈছে যে বিপৰীত শব্দ লিখা। ইয়াৰে 1 পূৰণ 5, অৰ্থাৎ 5টা লিখিব দিছে, এটাত 1 নম্বৰকৈ। প্ৰথমে ক নম্বৰটো দিয়া আছে আমাৰ বিপৰীত শব্দৰ যে প্ৰাচীন। তাৰপিছত খ নম্বৰটো দিয়া আছে যে শীৰ্ষ। তাৰপিছত গ নম্বৰটো দিয়া আছে গৌৰৱ আৰু খ নম্বৰটো দিয়া আছে বাস্তৱ আৰু ঙ নম্বৰটো দিয়া আছে যে উচিত। এই 5টা লিখি দিলে হৈ যাব। তাৰপিছত 6 নম্বৰটো দিয়া আছে যে বাক্য ৰচনা কৰা 2 পূৰণ 5 = 10, অৰ্থাৎ এটাত লিখিলে 2 নম্বৰকৈ দি দিব। তাৰপাছত ইয়াৰে ক নম্বৰটো দিয়া আছে আমাৰ পঢ়া শুনা বাক্য ৰচনা কৰিব দিছে। তাৰপিছত খ নম্বৰটো দিয়া আছে যে আমাৰ চোৱা চিতা আৰু গ নম্বৰটো দিয়া আছে যে আকাশত চাং পতা আৰু খ নম্বৰটো দিয়া আছে যে মন চুই যোৱা আৰু ঙ নম্বৰটো দিয়া আছে যে তলপাৰ। এই 5টা লিখি দিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'ৰ শেষত এটা কথাই ক'ম যে সকলো স্কুলৰ অলপ বেলেগ বেলেগ প্ৰশ্ন দিয়া থাকিব। সেই সকলোৱে নিজৰ নিজৰ প্ৰশ্ন অনুসাৰে কিতাপবোৰ পঢ়ি ল'ব। আজিলৈ ইমানে, ধন্যবাদ।